তেজপুৰত উদ্ধাৰ এটি কাছ। তেজপুৰৰ হিমা বাউৰীয়ে এটি কাছ ঘৰৰ ওচৰত দেখা পাইছিল। হিমা বাউৰীয়ে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণীৰ ৱাৰ্ডেন সৌৰভ বৰকাকতিক খবৰ দিয়ে ফোনযোগে। বৰকটকীয়ে কাছটো আনি শোণিতপুৰ জিলাৰ তেজপুৰৰ চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিয়ে। কাছটোৰ ওজন প্ৰায় 12 কেজি 500 গ্ৰাম বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে বৰকটকীয়ে কাছটো পুখুৰীত মুকলি কৰাত বৰকটকীক সহযোগ কৰে প্ৰকৃতি গোটে। সৰ্ববন্ধু সৌৰভ বৰকটকীয়ে কাছটো মুকলি কৰে। শোণিতপুৰ জিলাৰ তেজপুৰকে আদি কৰি কেইবাটাও জলাহপৃষ্ঠত কাছৰ উপস্থিতি ধৰা পৰা পৰিলক্ষিত হৈছে। এইটো তেজপুৰ ঘৰপাচমিত মই পাইছিলোঁ 12 কেজি 500 ওজনৰ, আৰু মোক ফোন কৰিছিলে তেওঁলোকে, ঘৰৰ মানুহে গৃহস্থই ফোন কৰি কৈছে চৌধুৰী আহক, কাছ এটা মস্ত কাছ এটা আমাৰ বাৰিচৰ পিছফালে আছে, উদ্ধাৰ কৰিবলৈ। আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ এইটো সৰু কাছ নহয়, এইটো ডাঙৰ কাছ, 12 কেজি 500 মই জোখমাখ কৰিছোঁ। আৰু ধুনীয়াকৈ আনি ইয়াত মই চিত্ৰলেখা পুখুৰীত তাক মুকলি কৰি দিলোঁ, আৰু ধুনীয়াকৈ গুচি গ'ল। আৰু চিত্ৰলেখা পুখুৰীত এইটো কাৰণে ভাল, ইয়াত সুৰক্ষিত আছে, পানীও চাফা, প্লাছ আপোনাৰ ইয়াৰ পৰা ওলাই যোৱা কোনো হেৰি নাই। সেইকাৰণে সকলোকে মোৰ অনুৰোধ, যদি কোনোবাই কাছ কেতিয়াবা পায় বা বিপদৰ পৰা জীৱ জন্তু পায় আমাক জনাওক, নহ'লে কাছ জাতীয় যদি এনেকুৱা জীৱ পায় এই পুখুৰীত ধুনীয়াকৈ আহি পেলাই আমি মুকলি কৰিব পাৰে। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।